পৰিষদ জিন্দাবাদ। অতুল বৰা ডাঙৰীয়া। আপোনালোকে সকলোৱে জানে যে অসম গণ পৰিষদ দলটো এক ঐতিহাসিক আন্দোলনৰ পটভূমিত জন্ম হোৱা এটা দল, এটা আঞ্চলিক দল। 1985 চনৰ 14 অক্টোবৰত গোলাঘাটত অসম গণ পৰিষদ দলৰ জন্ম হৈছিল। অসম গণ পৰিষদ দলে দুটা কাৰ্যকালৰ বাবে অসমৰ জনসাধাৰণে শাসনভাৰ ন্যস্ত কৰিছিল। আমি নানা ঘাট প্ৰতিঘাতৰ মাজেৰে আজি এই অৱস্থাত উপনীত হ'বৰ কাৰণে সক্ষম হৈছোঁ। মই মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু মাননীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াক এই কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অসম গণ পৰিষদ এই দলটোৱে এতিয়া নতুন প্ৰাণৰ সঞ্চাৰ কৰিছে। আজি অসম গণ পৰিষদ দলে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আহি আজি এই দলটো এটা শক্তিশালী ৰূপত অৱতীৰ্ণ হ'বৰ কাৰণে সক্ষম হৈছে। মই বিশেষকৈ মধ্য গুৱাহাটীৰ জনসাধাৰণৰ লগতে পশ্চিম গুৱাহাটীৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বিগত 6টা কাৰ্যকালৰ বাবে মোক এই পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা আপোনালোকে ৰাইজৰ প্ৰতিনিধি হিচাপে মোক আপোনালোকে নিৰ্বাচিত কৰিছিল। মোক আপোনালোকক ধন্যবাদ দিয়াৰ বাহিৰে মোৰ আৰু একো উপায় নাই। সেইকাৰণে মই ভাবোঁ যে আপোনালোকেই হৈছে মোৰ মূল সম্পত্তি আৰু আপোনালোকেই হৈছে মোৰ সম্পূৰ্ণ ত্ৰাণকৰ্তা। বিগত দিনত যি ধৰণে আপোনালোকে আশীৰ্বাদ কৰিলে, যি মৰম কৰিলে, অনাগত দিনতো মই আশা ৰাখিছোঁ মোৰ লগতে অসম গণ পৰিষদ দলক আপোনালোকে আশীৰ্বাদ কৰিব, মৰম কৰিব। আমাৰ এই যিটো সংকল্প সমাৰোহ এইটো অনুষ্ঠিত কৰিবলৈ যাওঁতে এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলে আমাৰ সমষ্টিৰ বিভিন্ন অঞ্চলত বিভিন্ন অপপ্ৰচাৰ অব্যাহত ৰাখিছিল। এই বুলিও কোৱা হৈছিল যে যদি আজি তেওঁলোকে নিৰ্দিষ্ট কৰি দিয়া স্থানত যদি আপোনালোকে চহী কৰিব নাহে তেতিয়াহ'লে আপোনালোকে অৰুণোদয়ৰ টকা নাপায়। মই স্পষ্টভাৱে কৈছোঁ যে আপোনালোকে যিসকলে অৰুণোদয় পাইছে কাকো এজনকো এই অৰুণোদয়ৰ পৰা বঞ্চিত কৰিব নোৱাৰে। এইটো মই স্পষ্টভাৱে কৈছোঁ। আজি আপোনালোকে ষড়যন্ত্ৰৰ জাল ফালি আজি আপোনালোকে এই সমাৰোহত উপস্থিত হৈছে। মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ষড়যন্ত্ৰৰ জাল ফালি আজি আপোনালোকে এই যিটো আমাৰ যি কাৰ্যসূচী, আমাৰ যি সভা, এই সভাত উপস্থিত থাকি আমাৰ অসম গণ পৰিষদ দলৰ নেতৃবৃন্দক আপোনালোকে যি সাহস দিলে, অনুপ্ৰেৰণা যোগালে তাৰ বাবে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মধ্য গুৱাহাটীৰ দায়িত্বত আছোঁ যদিও আজি মধ্য গুৱাহাটীৰ 8টা ৱাৰ্ড ডিলিমিটেশ্যনৰ পিছত আমাৰ পশ্চিম গুৱাহাটীৰ 8টা ৱাৰ্ড মধ্য গুৱাহাটীত আছে আৰু 6টা ৱাৰ্ড আমাৰ পূব গুৱাহাটীৰ পৰা অন্তৰ্ভুক্ত হৈছে। আমাৰ ইয়াত অসমীয়াৰ সংখ্যা হৈছে 60% আৰু নন এছামিছৰ সংখ্যা হৈছে 40%। গতিকে আজি আমি অসমীয়া অনা অসমীয়া বুলি ক'বলৈ নাযাওঁ। আজি ইয়াত বহুত অনা অসমীয়া বিভিন্ন ৰাজ্যৰো আমাৰ ব্যক্তি ইয়াত আছে। আপোনালোকে বিগত দিনত যি ধৰণে মোক মৰম কৰিছে, যি ধৰণে আপোনালোকে আশীৰ্বাদ কৰিছে, মই আশা ৰাখিছোঁ অনাগত দিনতো আপোনালোকৰ এই আশীৰ্বাদ মৰম যাতে অব্যাহত থাকে
তাৰ বাবে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। মই এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসম গণ পৰিষদ দল হৈছে এটা ধৰ্ম নিৰপেক্ষ দল। আমি আমাৰ সমষ্টিত থকা সকলো জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ মানুহক আমি যিভাৱে নিৰাপত্তা দিব লাগে, যিভাৱে আপোনালোকক আমি সন্মান কৰিব লাগে, যিভাৱে আপোনালোকক মৰ্যাদা দিব লাগে, সেই সন্মান মৰ্যাদা অসম গণ পৰিষদ দলৰ পৰা যে পাব এইটো নিশ্চিত। আপোনালোকক সম্পূৰ্ণভাৱে নিৰাপত্তা দিয়াৰ ক্ষেত্ৰতো মই বিগত দিনতো ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু বৰ্তমান আৰু অনাগত দিনতো মই আপোনালোকক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত মই সম্পূৰ্ণভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। গতিকে মই আশা ৰাখিছোঁ সকলোৱে আপোনালোকে আমাৰ লগত থাকক, আমাক আশীৰ্বাদ কৰক, মৰম কৰক আৰু লগতে আপোনালোকে জানে যে সমষ্টিৰ কিভাৱে উন্নয়ন বিকাশ হৈছে। মই সেইটো কথা ক'বলৈ নাযাওঁ, ক'লে ভুল কৰা হ'ব, কাৰণ মোৰ সমষ্টিৰে যিহেতু ইয়াত মানুহ আহিছে। গতিকে মই আশা ৰাখিছোঁ সেইখিনি কথা কৈ মই আপোনালোকৰ সময় অপচয় কৰিব বিচৰা নাই। মাথোন এটাই কৈছোঁ, আগন্তুক 5টা বছৰৰ ভিতৰত মই মোৰ সমষ্টিক এটা জাকত জিলিকা সমষ্টি হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি মই আজি আজোৱাবে আপোনালোকক দিছোঁ। দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত মই যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰিম বুলি আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। গতিকে মই বিশেষ দীঘলীয়া বক্তব্য নাৰাখোঁ। আপোনালোকে আজি আহি ইয়াত উপস্থিত হৈ আমাক অনুপ্ৰেৰণা সাহস যোগোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰি আৰু লগতে আমাৰ মাননীয় সভাপতি, মাননীয় কাৰ্যকৰী সভাপতি, 2 সংসদৰ লগতে আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দ নিশ্চয় যথেষ্ট ব্যস্ততাৰ মাজতো আজি আহি এই সভাত উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মই স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ আৰু আপোনালোককো মই এই অঞ্চলৰ এই সমষ্টি ৰাইজৰ প্ৰতিনিধি হিচাপে মই আপোনালোককো আদৰণি জনাইছোঁ। ধন্যবাদ। জয় আই অসম। আপোনালোকে ক'ব অসম গণ পৰিষদ জিন্দাবাদ, অসম গণ পৰিষদ, অসম গণ পৰিষদ। অতুল বৰা, অতুল বৰা, কেশৱ মহন্ত, কেশৱ মহন্ত। ধন্যবাদ।